নমস্কাৰ। এয়া আমাৰ বাৰান্দাত এটা বালা পেইণ্টিঙৰ অন্তৰ্গত খেল আছে আৰু আমাৰ অকণমানিহঁতে কেনেদৰে খেলটো খেলিছে আপোনালোকক দেখুৱাইছোঁ। এইটো আচলতে স্থূলপেশীৰ বিকাশৰ কাৰণে আমি দিছোঁ আৰু ইয়াত কনচেন্ট্ৰেশ্যন মনোযোগৰো কথা আছে আৰু আমাৰ বিভিন্ন হাত ভৰি আদি অংগৰ সামঞ্জস্য বা যিখিনি আমাৰ সঞ্চালনৰ দক্ষতা আমি নিজকে বেলেঞ্চ কৰিব লাগে সেইখিনিও এই খেলটোৰ দ্বাৰা কৰাব পৰা যায়। চাওকচোন দুই একে ভুলো কৰিছে আৰু ভাল লাগে সিহঁতৰ লগত এনেকুৱা মধুময় সময়খিনি আমি পাৰ কৰিবলৈ সুযোগ পাইছোঁ আৰু ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ এই অকণমানি ল'ৰা ছোৱালীকেইটাৰ লগত হাঁহি মাতি থাকিব পাৰিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ এটাৰ পিছত ইটোৱে আহিছে আৰু কেতিয়াবা জঁপিওৱা সলনি সিহঁতি খোজকাঢ়িয়ে গুচি গৈছে আৰু ইজনে সিজনক শিকায়ো দিছে। ইয়াৰ ফলত সহযোগিতাও বৃদ্ধি হয়। এয়া চাওক এই ল'ৰাটি অকণমান কিবা এটা অন্য ল'ৰা ছোৱালীৰ দৰে নহয়, ইয়াত বাকীসকলে শিকাই দিছে। এনেদৰে আমাৰ শিশুসকলক আমি শাৰীৰিক মানসিক আৰু অন্যান্য দিশতো আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। ভুল ত্ৰুটি মাৰ্জনীয় আমাৰো বহুত শিকাবলগীয়া কৰিবলগীয়া থাকি যায়। তথাপি আমি আমাৰ জোখাৰে বিদ্যালয়ত এনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আৰু খুব বৰষুণ দি থকাৰ কাৰণে এইকেইদিন বাৰান্দাখন বৰ লেতেৰা নিচিনা হৈ আছে। আপোনালোকে চাগে ভাবিছে আচলতে লেতেৰা নহয়, এই বাৰান্দাখনৰ ৰংটোৱে এনেকুৱা হৈ গৈছে। বহুদিনৰ ঘৰ যিহেতু নতুন ঘৰ আমি পোৱাই নাই, এই পুৰণা ঘৰটোৰ বাৰান্দাখনৰ ৰংটো আচলতে উৱলি যোৱাৰ দৰে আৰু তাতে বৰষুণো দিছে এইকেইদিন আৰু লেতেৰা যেন দেখাইছে। এয়া আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু যদি ইয়াত কিবা সংযোগ কৰিবলগীয়া আছে বুলি ভাবে উল্লেখ কৰিব। ধন্যবাদ।